নমস্কাৰ। আজি প্ৰায় এসপ্তাহেই হ'ব হ'ল যোৱা দেওবাৰে মই ঘৰলৈ গৈছিলোঁ আৰু সেইদিনাখনেই ভাওনা আছিলে আৰু ভিডিঅ'টো মানে আপলোড কৰিমকৈ সেই থাকিয়ে গৈছে। সেয়া দিনত আহি পালোহি, মানে সন্ধিয়া হোৱাৰ আগে আগে আহি পালোহি। পাই লৈ চাহ তাহ খাই এয়া প্ৰতি মানুহৰ ঘৰৰ সন্মুখে যিহেতু চাকি দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমাৰ পদূলিমুখতো এয়া মায়ে আৰু নবৌৱে মিলি চাকি গছ জ্বলালে। প্ৰতিগছি বন্তি সকলোৰে বাবে কঢ়িয়াই আনক পোহৰৰ বাৰ্তা। কমলা কমলা ঢেৰ খাবা দেই, বৰ ধুনীয়া আনি থাকে। যোৱাটো ভিডিঅ'ত জনাইছিলোঁ যে কানুৱে বহুত বেছি উৎপাত কৰিছে। আচলতে সি মনত বহুত ফূৰ্তি পাইছে, বহুত দিনৰ মূৰত পাইছে, বাইকহঁতক লগ পাইছে, খেলিবলৈ পাইছে। এটা দি দিয়া তুমি খোৱা দে চাহ খাবলৈ মাতি আনিছে। কানুৱে নিজে দয়াৰ পৰা একদম পাপৰ উলিয়াই আনিছে, তাক ভাজি দিব লাগে। মা আৰু খুৰী যাবলৈ ওলাইছে আকৌ নামঘৰলৈ, যিহেতু এতিয়া সন্ধিয়াৰ নামশাৰী লোৱা হ'ব, সেয়া নামঘৰলৈ যাবলৈ ওলাইছে। আমি জুইশালতে বহি আছোঁ, আমি কেইটা মানে বমাকে পাপৰ ভাজি দিছে, পিঠা পুৰি দিছে, সেয়া তাক সি খাই আছে। আৰু কেনেকৈ লয় নাঙলটো কেনেকৈ লয় লোৱা, এইফালে লোৱা এইফালে। আমি ভাত পানী খায়ো আজৰি দেই, কানুকো খুৱাই দিলোঁ, আমিও খালোঁ, যিহেতু সোনকালেই বমাকে বনাই দিলে আৰু সকলোৱে অকণমান সময় এতিয়া ৰেষ্ট লৈছে, কিন্তু কানুৱে ৰেষ্ট নলয়। অলপ সময়ৰ পিছত মানে কানু হ'লে বমাহঁতৰ ৰুমতে শুই আছে আৰু সি শুই থাকোঁতে মই ওলাই মেলি ৰেডি হৈ লৈছোঁ, আঁঠুৱা তৰি থৈছোঁ। এইফালে দেউতাকেও অকণমান ৰেষ্ট লৈছিলে, উঠি এতিয়া আকৌ কাপোৰ পিন্ধিছে নামঘৰলৈ যাবৰ কাৰণে। কানুৱে মানে অহাৰ পৰা অকল খেলিয়ে আছে, মাত্ৰ ভাত কেইটামান খালে, ভালকৈ ভাতো নাখালে সি, তাৰ খেলাত ধান্দা। আৰু এতিয়া শুই লৈছে, যিহেতু শুই থাকক, মই পিছে পৰে কাপোৰ পিন্ধাই দিম। মই ওলাই মেলি ৰেডি আৰু শ্বল এখনো লৈ লৈছোঁ, ঠাণ্ডা পৰিব যিহেতু। চুৱেটাৰ কিন্তু দুটা পিন্ধি লৈছোঁ, ভিতৰত এটা হাইনেক আৰু ওপৰত চুৱেটাৰ। ইফালে কানু শুই আছে, তাক উলিয়াই লওঁ দেই। এইফালে মাজুবাইক ওলাই মেলি ৰেডি, কানুকো মই কাপোৰ পিন্ধাই দিলোঁ আৰু সেয়া বমাকে দৰ্জাত লক মাৰিছে, যিহেতু দেউতাকহঁত গ'লে আগতীয়াকৈ। আৰু আমিও এতিয়া গৈ লওঁ। দেউতাকে নামঘৰৰ পৰা ফোন কৰি আছে, সোনকালে কৰি আছে। বুলি মাৰ্জনা কৰিব আৰু এই প্ৰদৰ্শন গায়ন প্ৰদৰ্শন হ'ব, তাৰ পাছতে ভাওনা প্ৰদৰ্শন হ'ব। আমি নামঘৰ আহি পালোঁ আৰু মানুহ যথেষ্টখিনি হৈছে। আমিও ধুনীয়াকৈ বহি লৈছোঁ আৰু যিমানখিনি পাৰোঁ মোৰ ফোনত ভিডিঅ' কৰি মই আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব। ভাওনা হোৱাৰ আগমুহূৰ্তত গায়ন গালে আৰু এতিয়া সূত্ৰ ওলাইছে। আৰু ময়ো মাজে মাজে অকণমান ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিম। কানু এইফালে ইটো পাৰে, মানে আমি যিটো পাৰে বহিছোঁ সেইটো ছাইডত নহয়, ইটো ছাইডত কানু বাইকহঁতৰ লগত বহি আছে। এয়া ওলাইছে ভগৱান বিষ্ণু। মই এনেকৈ একপি ফটোৱে ৰাখি থৈছোঁ, কাৰণ ভিডিঅ' কৰিবলৈ তেনেকৈ নহ'লেই। আৰু এইফালে হৈছে কৌৰৱৰ সন্থা। এইখিনি বাইকৰ ওচৰৰ পৰা এবাৰ মোৰ ওচৰ পাইছেহি। যিমানটো ভাবিছিলোঁ কানুৱে আমনি কৰা নাই, ধুনীয়াকৈ চাইছে আৰু কৃষ্ণও কৰিছে মাজে মাজে, সেয়াই যে বুজি পাইছে বহুত।
ভাওনা আৰম্ভ হৈছিলে প্ৰায় 10:40 মানত আৰু আমি 12:30 বাজি যোৱাৰ পিছতে ঘৰ পালোহি কাৰণ কানুৱে অকণমান দিগদাৰ কৰিলে আৰু সেইকাৰণে বমাক মই কানু এনেকৈ গুচি আহিলোঁ। দেউতাকে থৈ গ'লহি বাৰু, দেউতাক আকৌ গ'লগৈ নামঘৰলৈ। ঠিক আছে, মোৰ ওচৰত যিমানখিনি ক্লিপ আছিলে মই এনেকৈয়ে লগালোঁ। কেনেকুৱা পালে চাই জনাব। আজিলৈ আহিছোঁ, গুড নাইট, বাই বাই।